আমার দৈঘোৱা বাজাৰ চুয়াপাতা দৈঘোৱা বাজাৰ এটা ব্ৰিজৰ কামৰ ইনিগেশ্যনৰ কাৰণে আমাৰ আজি ডেটা সময় কৰা হৈছিল। 3টা MLA ছাৰে সময় দিছিল। সেই হিচাপে MLA ছাৰো তাতে আহিছিল, কিন্তু যেতিয়া আমাৰ ফিতা কাটিবলৈ যায় MLA ছাৰে, তেতিয়া MLA ছাৰে কি কৰিল, কলা গাছটো সৰু থকাৰ কাৰণে মানে কৈছে, সেইটো ক'ল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে। তাৰ পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে, তেখেতে কৰিছে। এতিয়া MLA ছাৰ ক'লে এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন। মোক মাতিল, মোক ক'লে যে পুষ্কুল যিহেতুকে আগত এইবিলাক কৰিছে নেকি, আগত পুষ্কুল তোৰ ঘৰ ক'ত? মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ। আগত এইবিলাক এনেকুৱা কৰা নাই। মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই, সৰু সুৰা কাম কৰিছোঁ। তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ না আছিল। ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম। কয় এইবিলাক গাছ আনিছে নেকি, এই এনেকুৱা সৰু গাছ আনিছিল নেকি, এই কথা কৈ মোক এটা চল মাৰিল। চল মাৰাৰ পিছত কি কলা গাছ, হয়তো MLA ছাৰ শামসুল হুদা বিলিচিপাৰা বুকের কাপড় ধরছে না, বুকের কাল চলত এটা চল মাৰিল। চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে। এটা অলপ চোট পাইছে, ফুলি আছে। এগৰাকী বিধায়কৰ এনে আচৰণ কি ক'ব? বিধায়কজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই, তাক উচিত বিচাৰ লাগে। মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ, যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি। গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে, আমি দিম। রেডি হয়ে আছে। হয়, সঁচাকৈ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আজি যিটো অনাকাংক্ষিত যিটো ঘটনা সংঘটিত হৈছে, তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ, তীব্ৰ গৰিহণা দিছোঁ। আমি অনতিপলমে যিহেতুকে ভিক্টিমে অলৰেডি আপোনালোকৰ সন্মুখত কথাখিনি প্ৰকাশ কৰিছে তেখেতে, আমি জানো। আৰু মোৰ ঘৰৰ ওচৰত মোৰ সৰু ভাইটি হয় শ্বহীদুৰ ৰহমান, এনেকুৱা এজন ভদ্ৰ ল'ৰা। তেখেতে আমি কেতিয়াও শুনা নাই তেনেকৈ তাৰ মানে দুৰ্ব্যৱহাৰৰ কথা আমি শুনা নাই। আৰু তেখেতে এজন মানে শিক্ষিত বেকাৰ যুৱক ল'ৰা। তেখেতে কোনোবা কণ্ট্ৰাক্টৰৰ আণ্ডাৰত কিবা দেখাশোনা কৰাৰ কাম কৰি থাকে। গতিকে তেখেতে দুখী আৰু শিক্ষিত ল'ৰা, চাকৰি বাকৰি নাই, তেখেতে তেনেকৈ কাম কৰে। গতিকে তেখেতৰ কৰ্মৰ কাৰণে তেখেতে বিলিচিপাৰালৈ গৈছিল। কিবা এটা কাৰণত সামান্য ত্ৰুটিৰ কাৰণে বিধায়কজনে ৰাজহুৱাকৈ যিধৰণে তাক অপমান কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, মাৰধৰ কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু বিধায়কজনক অনতিপলমে উক্ত ঘটনাৰ ওপৰত তেখেতক কাণত ধৰি উঠা বহা কৰাৰ কাৰণে, ৰাজহুৱাকৈ ক্ষমা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে তেখেতক যিহেতুকে অলৰেডি সিহঁতে FIR দিবলৈ কৈছে, গতিকে অতি সোনকালে যাতে জিলা প্ৰশাসন তেখেতক মানে ব্যৱস্থা লয় বা পুলিচ প্ৰশাসনে ব্যৱস্থা লয়, তেখেতক জেল হাজতলৈ প্ৰেৰণৰ কাৰণে আমি দাবী জনাইছোঁ।